কেস আমি পাইছোঁ অৰ্থাৎ total positive cases so far 2,12,617 2,12,617 আৰু যদি আমি পেচেণ্ট ডিসচাৰ্জ ধৰো তেতিয়াহলে 2,08,283 আৰু সেই হিচাপত এতিয়া আমাৰ এক্টিভ পেচেণ্ট 3,350 টা number of death covid death 981 death rate আমাৰ 0.46 এইটো হৈছে সামগ্ৰিকভাৱে আজি ডেটত আমাৰ কোভিডৰ স্থিতি ভাৰতবৰ্ষৰ লগত যদি আমি এটা তুলনা কৰো তেতিয়ালে আজিৰ দিনত ভাৰতবৰ্ষত ৰিকভাৰী ৰেট হৈছে 93.7 তাৰ বিপৰীতে আমাৰ অসমৰ ৰিকভাৰী ৰেট হৈছে 98% ভাৰতবৰ্ষত যদি আমি ডেথ ৰেট চাওঁ তেতিয়াহলে আমি দেখা পাওঁ যে 1.46 ভাৰতত কোভিড ডেথ তাৰ বিপৰীতে আমাৰ ডেথ হৈছে 0.46 আৰু এটা ষ্টেটিষ্টিক্যাল যদি আমি প্ৰেজেন্টেশন মই আপোনালোকক কৰিব খোজো তেলে আপোনালোকে চাব যে 2 পৰা 8 নৱেম্বৰলৈকে 2 পৰা 8 নৱেম্বৰলৈকে প্ৰতিদিনে আমি কেছ পাইছিলো 325 1 নৱেম্বৰ মাহত 9 পৰা 15 নৱেম্বৰলৈকে যদি আমি চাওঁ তেতিয়াহলে আমি কেছ পালো 211 একেটা মাহৰ সেকেন্ড উইকত আকৌ নৱেম্বৰৰ থাৰ্ড উইকত যদি আমি চাব যাওঁ 16 পৰা 22 আমাৰ কেছ নামি আহি গল 178 আৰু শেষৰ সপ্তাহত যদি আমি চাব যাওঁ 23 পৰা 29 তেতিয়াহলে প্ৰতি দিনৰ কেছ হৈছে 158 তাৰমানে নৱেম্বৰ মাহ আমি আৰম্ভ কৰিছিলো প্ৰতি সপ্তাহত 325 টা কেছেৰে আৰু আমি শেষ কৰিলো 158 কেছেৰে এভাৰেজ আমাৰ 20 পৰা 25,000 টেষ্ট কেতিয়াবা 30,000 টেষ্ট আমাৰ হৈ আছে আৰু টেষ্টৰ ক্ষেত্ৰত অৱশ্যে আমাৰ এতিয়া সমস্যা এটা হৈছে যে মানুহৰ গাত সিম্পটমস নথকা কাৰণে আমি স্যাম্পল পোৱাত এতিয়া আমাৰ লাহে লাহে অসুবিধা হৈছে আগতে মানুহৰ জ্বৰ কাহ হলে হস্পিটালত আহি স্যাম্পল দিছিলে এতিয়া একেবোৰ মানুহে আমি বাৰে বাৰে স্যাম্পল কালেক্ট কৰি থাকিলে তেওঁলোকে ৰেজিষ্টাৰ কৰে যে আমি কিয় বাৰে বাৰে স্যাম্পল দিব লাগে আমাৰটো গাত কোনো সিম্পটম নাই ভলেন্টাৰী টেষ্টিংটো আমাৰ স্ক্ৰিনিং সেন্টাৰ বিলাকত মানুহৰ সংখ্যা ডেফিনেটলি আমাৰ কমি গৈছে গতিকে আজিৰ মুহূৰ্তত আমি নিশ্চিতভাৱে ক'ব পাৰো যে কোভিড-19ৰ পৰিবেশ আমাৰ ৰাজ্যখনত বৰ্তমান নিয়ন্ত্ৰণাধীন কিন্তু বিশ্ব আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত সেকেন্ড আৰু থাৰ্ড ওয়েভ তেওঁলোকে পাইছে সেই কাৰণে আমি যথেষ্ট নিজকে সতৰ্ক কৰি ৰাখিছো আৰু আমি সদায় আমাৰ যি ধৰণে পৰিবেশটো আগবাঢ়িছে তাক আমি চকু নজৰ দি ৰাখিছো আৰু যি মুহূৰ্ততে আমি কিছু অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আমি নিশ্চয় অধিক সতৰ্ক হম কিন্তু আজি দিনটোলৈকে আমি যথেষ্ট কোভিড-19ৰ পৰিবেশটোৰ ফালে যদি চাওঁ আমি যথেষ্ট সন্তোষজনক অৱস্থাত আছো আৰু অৱশ্যে এটো খুব বিচাৰ্য বিষয় নহয় তথাপিতো আপোনালোকে গম পাইছে যে ইণ্ডিয়া টুডেৰ সমীক্ষাটো কোভিড-19ৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকে সকলো ৰাজ্যৰ তুলনাত ভাৰতৰ অসমক তেওঁলোকে সৰ্বোচ্চ স্থান দিছে যে অসমতে
আটাইতকৈ ভাল কৰি কোভিড-19ৰ সৈতে যুঁজ কৰি থকা হৈছে। অৱশ্যে এইটো ৰিলেটিভ কথা, অহাকালি কি হয় আমি নাজানো, কিন্তু আজিৰ দিনটোলৈকে পৰিৱেশটো এই ধৰণে বুলি আমি ক'ব পাৰোঁ। কোভিড-19ৰ যিটো বৰ্তমান পৰিৱেশ আছে, সেই পৰিৱেশটোৰ লগত ৰজিতা খুৱাই আমি 15 ডিচেম্বৰৰ পৰা লিমিটেড ৰূপত হোষ্টেলসমূহ খুলি দিবলৈ সিদ্ধান্ত লৈছোঁ। লিমিটেড মানে কেনেকুৱা যে অকল ফাইনেল ইয়াৰ ষ্টুডেণ্টছখিনি এতিয়া হোষ্টেলত আহিব পাৰিব। যদি ৰেচিডেন্সিয়েল স্কুল আছে, ক্লাছ 10ৰ ষ্টুডেণ্ট আহিব পাৰিব, ক্লাছ 12ৰ ষ্টুডেণ্ট আহিব পাৰিব। কলেজসমূহৰ ক্ষেত্ৰতো 10, 12 ডিগ্ৰী ফাইনেল ইয়াৰ অৰ পলিটেকনিক ইঞ্জিনিয়াৰিং আদিৰ ফাইনেল ইয়াৰ, গতিকে এই ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনি হোষ্টেললৈকে উভতি আহিব পাৰিব ফ্ৰম 15 ডিচেম্বৰ। দ্বিতীয়তে, এতিয়া আমি ক্লাছ 6লৈকে স্কুল খোলা নাছিলোঁ। প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত হোৱা আলোচনাৰ ভিত্তিত 1 জানুৱাৰীৰ পৰা নাৰ্চাৰীৰ পৰা ক্লাছ 6লৈও আমাৰ যি স্কুল বন্ধ আছে সেয়া খোলা হ'ব। খালি তাকো আমি ষ্টেগাৰ্ড কৰি কৰিম যে 6 কোন তাৰিখে, 5 মান কোনদিনা, 6 মান কোনদিনা, 4 মান কোনদিনা, ডিটেইল এডুকেশ্যন ডিপাৰ্টমেণ্টে SOP দিব। কিন্তু এজ অফ নাও limited opening of hostel will happen from 15 December for the final year student. আৰু 1 জানুৱাৰীৰ পৰা এলিমেণ্টাৰী স্কুলছবিলাকে সম্পূৰ্ণভাৱে ক্লাছ কৰা আৰম্ভ কৰিব। খালি কি ধৰণে ক্লাছ কৰিব তাৰ এখন SOP থাকিব যে একেদিনাই গোটেইকেইটা ক্লাছ নাহে, প্ৰতিদিনত দুটা ক্লাছ কৰিব। গতিকে সেই বিষয়ে ডিটেইল SOP আমি সময়ত আপোনালোকক জনাম। কিন্তু সাফিচিয়েণ্ট টু সে এট দিছ মোমেণ্ট যে 1 জানুৱাৰীৰ পৰা এলিমেণ্টাৰী স্কুলছবিলাক খুলিব আৰু আমাৰ হোষ্টেলবিলাক লিমিটেড অপেনিং হ'ব ফ্ৰম 15 ডিচেম্বৰ। গতিকে মই কলেজৰ প্ৰিন্সিপালসকলকো ক'ম যে হোষ্টেল চাফা কৰা যিখিনি কাম আছিলে সেইখিনি আমাৰ আৰম্ভ কৰিব লাগে। আপোনালোকে জানি ভাল পাব যে আমাৰ কোভিড-19ৰ যিমান টেম্পোৰাৰী আমি শেল্টাৰ বা টেম্পোৰাৰী কোভিড কেয়াৰ চেণ্টাৰ বনাইছিলোঁ গোটেইবিলাক আমি এতিয়া বন্ধ কৰিছোঁ। লাষ্ট আমাৰ 28 তাৰিখলৈকে খানাপাৰাত কোভিড কেয়াৰ চেণ্টাৰ চলি আছিলে। এতিয়া আমাৰ খানাপাৰা কোভিড কেয়াৰ চেণ্টাৰটো বন্ধ কৰাৰ পিছত হস্পিটালৰ বাহিৰত এতিয়া আৰু আমাৰ কোনো কোভিড কেয়াৰ চেণ্টাৰ আজিৰ দিনত নাই। দুটা কথা, এটা আমি অলপ হস্পিটালত স্পেচ বঢ়াইছোঁ কাৰণ নিয়ৰৰ কাৰণে বাহিৰতো থকাৰ অসুবিধাও আছিলে মানুহখিনি। দুইটা দিশৰ পৰা লক্ষ্য কৰি যে কম পেচেণ্ট আৰু হিট এই দুইটাৰ প্ৰতি লক্ষ্য ৰাখি আমি বাহিৰত থকা নেহেৰু ষ্টেডিয়ামে হওক, মিৰ্জাই হওক, এই আমাৰ সৰু সজাই হওক, এই গোটেই আমি কোভিড কেয়াৰ চেণ্টাৰবিলাক বন্ধ কৰি দিছোঁ। বৰ্তমান আমাৰ কালাপাহাৰ, MMC আৰু GMCতে আমি পেচেণ্টখিনিক ট্ৰিটমেণ্ট কৰি আছোঁ। কিন্তু মই আকৌ কৈছোঁ যে এইবোৰ আপেক্ষিক কথা। যদি কিবা কাৰণত কোভিড-19 বাঢ়ে তেতিয়া আকৌ আমি সেইবোৰ ঘূৰাই আনিব লাগিব। গতিকে মানসিকভাৱে আমি আমাৰ কণ্টিজেঞ্চি প্লেনটো আমি সাজু কৰি ৰাখিছোঁ। এইখিনি আছিলে কোভিডৰ ওপৰত। যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে মই কোভিডৰ ওপৰত কৰিব পাৰিম। বাহিৰত শেল্টাৰ আমি আপোনালোকে যদি চাব যায় তেতিয়াহ'লে প্ৰায় 14টামান শেল্টাৰ আছিলে। IIT গুৱাহাটী, হেভেল, MSME, গিৰিজানন্দ, ডন বস্কো, ৰহমান ইনষ্টিটিউট, ৰয়েল গ্লোবেল, কাজিৰঙা, DPS, খানাপাৰা, নেহেৰু ষ্টেডিয়াম, মিৰ্জা, এনেকৈ মিলি প্ৰায় 12ৰ পৰা 14টা আছিলে। সৰু ডাঙৰ ঋতুৰাজ হোটেল, এই গোটেই ব্যৱস্থাটো হ'ল যে অন কনচেণ্ট অফ গাৰ্জেন। গতিকে গাৰ্জেনে যদি কনচেণ্ট নিদিয়ে
তেতিয়াহ'লে ডেফিনেটলি ষ্টুডেণ্ট স্কুলত নাযাব সেইকাৰণে এইবাৰ এটেণ্ডেঞ্চটো কাউণ্ট নহ'ব কাৰণ ইট ইজ ডিপেণ্ড অন দ্য গাৰ্জেন সেইকাৰণে প্ৰাইভেট স্কুলবিলাকো আমি খুলি দিছোঁ 1 জানুৱাৰীৰ পৰা কিন্তু বহুত ক্ষেত্ৰত গাৰ্জেনসকলে নপঠায় অনলাইন ক্লাছ কৰি আছে গতিকে অফলাইন এণ্ড অনলাইন দুটা চলি আছে ঠিক আছে কিন্তু আমাৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক কলেজবিলাকো অনলাইন কৰি আছে সেইটো আমি তেওঁলোকক বন্ধ কৰিব কম 15 ডিসেম্বৰৰ পৰা যাতে অফলাইন ক্লাছ আৰম্ভ হয় at least for the final year student সেইটো কন্টিনিউ হ'ব কাৰণ আমি এতিয়ালৈকে কোভিড আক্ৰান্ত নোহোৱাৰ মূল কাৰণটোৱে হ'ল যেটো যোৱাবাৰ আমাৰ হৈছিল বহুত দিন কোভিড হোৱা নাছিল বাহিৰৰ পৰা অহা মানুহৰ যেতিয়া ফ্লোটো হ'ল আমাৰ ইয়াত কোভিড হ'ল সেইকাৰণে বিমানবন্দৰ আৰু ৰেল ষ্টেচনৰ যেটো টেষ্টিং সেইটো আমি অকল চলি থকাই নহয় তাক আমি আৰু টান কৰি আছো যাতে বাহিৰৰ পৰা ইয়াত কেছ আহিব নোৱাৰে মানে কোনো মানুহ যাতে উইদাউট টেষ্টিং অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থাটো টান কৰি আছো মানে শিথিল কৰাৰ এই কথাটো আমি ভবা নাই কাৰণ ডেইলি এতিয়া আমি যেটো আজি 150 বুলি কৈছো তাৰ 20-22টা কেছ এয়াৰপোৰ্টৰে গতিকে নাম্বাৰ অফ কেছ ইনসাইড অসম বহুত কম বাহিৰৰ পৰা অহা যে ৰেল আৰু প্লেনত লোৱা কেছে বেছি আজি দিনত আমাৰ তিনিচুকীয়াই হওক শিলচৰে হওক ডিব্ৰুগড়ে হওক যোৰহাটতে হওক গোটেই কিটা কোভিড কেয়াৰ সেন্টাৰ আমি বন্ধ কৰি দিছো আজি দিনত নাই টোটাল 20টা মান কোভিড কেয়াৰ সেন্টাৰ আছিল বাহিৰত গোটেইখিনি আজি দিনত বন্ধ হৈছে নাই এচিম্পটমিক নহয় টেষ্ট কৰিলে নেগেটিভ হৈ যায় তাৰ মানে গুৱাহাটীত এটা স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিছে আগতে মানুহৰ যেটো 10 জনক টেষ্ট কৰিলে এজন পাও সেইকাৰণে মানুহে স্যাম্পল দিছিলে এটা 1000ক টেষ্ট কৰিলে এটাও পজিটিভ নুলাই সেইকাৰণে মানুহে স্যাম্পল দিব নোখোজে স্যাম্পলটো ভলান্টিয়াৰি বহুত মানুহে কয় টেষ্ট কমি গৈছে এতিয়া টেষ্ট তেতিয়া মানুহে কৰে যেতিয়া এটা এৰিয়াত টেষ্ট কৰিলে তাত পজিটিভ পোৱা যায় এতিয়া আপুনি গোটেই 1000 মানুহক টেষ্ট কৰিলেও পজিটিভ কেছ নুলাই তাৰ মানে এজ অফ নাও কেছ নাই বুলি আমি কম যে গুৱাহাটীত 40-50টা কেছ উলাই তাৰে 20-22টা সৰু খজাই বা এয়াৰপোৰ্টতে উলাই এতিয়া এইটো আৰু বিজ্ঞানীসকলৰ কথা মানে আমাৰ অসমত বৰ্তমান কেছ নাই কিন্তু যোৱাবাৰো আপোনালোকৰ মনত থাকিব এপ্ৰিল মে জুনত আমাৰ কেছ নাছিল তাৰ পিছত সাডেনলি আহি গল সেইকাৰণে আজি নোহোৱাটোৱে যে এইটো নবুজাব যে ফেব্ৰুৱাৰীত কেছ নহব জানুৱাৰীত নহব সেইটো কোনো গ্যাৰান্টি দিটো ক'ব নোৱাৰে যোৱাবাৰো আমি এবিলাক আলোচনা কৰিছিল অসমৰ মানুহৰ নহয় নেকি কিবা নহয় নেকি তাৰ পিছতটো 5 লাখ 6 লাখ মানুহৰ হৈয়ে গল সেইকাৰণে এইটো ৰিলেটিভ কথা দিস ইজ এ পজিশন এজ অফ নাও অহা কালি কি হয় নোবডি নোজ না আমি সেইকাৰণে টেষ্টিং আমি মানুহে ৰেজিস্টাৰ কৰাৰ পিছতো আমি ডেইলি 25-30 হাজাৰ কেছ আমি কৰি আছো যদি বঢ়া দেখা পাও লগে লগে আমাৰ ব্যৱস্থা বিলাকো সুদৃঢ়কৰণ হ'ব আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভ্যাকচিনৰ ওপৰত মুখ্যমন্ত্ৰী সকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিছিল তাতে তেখেতসকলে 3টা ক্যাটেগৰী বনাইছে প্ৰথম ক্যাটেগৰী হৈছে ডক্টৰ নাৰ্স ফ্ৰণ্টলাইন ষ্টাফ সেকেন্ড ক্যাটেগৰী হল পুলিশ আৰ্মি বিএসএফ সিআৰপি যিসকল ফিল্ডত ডিউটি কৰে থাৰ্ড ক্যাটেগৰী হল 50 বছৰৰ ওপৰ যিসকল ব্যক্তি আছে সেই হিচাপত অসমতো আমাক লিষ্ট বনাব তেওঁলোকে কৈছে যে ক্যাটেগৰী 1ত কোন হ'ব ক্যাটেগৰী 2ত কিমান মানুহ হ'ব ক্যাটেগৰী 3ত কিমান মানুহ হ'ব and then persons with comorbidity আৰু fourth category এটা কৈছে person with comorbidity কাৰোবাৰ ডায়াবেটিক্স আছে বিপি আছে তেনেকুৱা সেই হিচাপত ভাৰতবৰ্ষত তেওঁলোকে 26 কোটি বুলি কৈছে তাৰ মানে 1/5 of the population অসমতো যদি আমি এই ক্ৰাইটেৰিয়াত যাওঁ
তেতিয়াহ'লে অসমতো ভ্যাকচিন লোৱাৰ সংখ্যা উইল বি এৰাউণ্ড 60 lakhs, 60-70 lakhs. On an average, you say now you're getting about 150 cases. Are you being able to trace the source of these 150 cases? Yes. Contact tracing এতিয়াতো আৰু ভাল হৈ গ'ল. আমি যে অলপ টেষ্ট কৰি থাকিব পাৰিছোঁ তাৰ গোটেই কথাটো হ'ল যেতিয়া 150 ওলাই 150 নেক্সট দিনা কন্ট্ৰেক্ট ট্ৰেচিং কৰাৰ কাৰণে এইখিনি আমি টেষ্ট পাওঁ কিন্তু নাও দেয়াৰ আৰ পিকুলিয়াৰ কেছেছ এটা ফেমিলিৰ হ'লে গোটেই ফেমিলিটো নিজে আহি যায় টেষ্ট কৰিবৰ কাৰণে এতিয়া কি হ'ল অসমত মানুহৰ কোভিডৰ ওপৰত বহুতখিনি নলেজ হ'ল মোৰ যদি কোভিড হয় মই কন্ট্ৰেক্ট ট্ৰেচিং কৰিব যাব নালাগে আৱাৰ এক্সপেৰিয়েন্স ইজ দ্যাট এন্টায়াৰ ফেমিলি কামছ নেক্সট ডে সো মটো তথাপিতো কন্ট্ৰেক্ট ট্ৰেচিং হৈ আছে কাৰণে উই আৰ গেটিং 25,000 টেষ্ট পাৰ ডে আমি পিকতো যি টেষ্ট কৰি আছিল টেষ্ট আমি কন্টিনিউ কৰি আছো বাট লাহে মানুহে অলপ যে আমাৰ দেখোন নাই বা ইয়াতটো নাই এতিয়া কোভিড কিছুমান ডিস্ট্ৰিক্টত আমি আজি বহুত দিন ধৰি দুটাও কেছ পোৱা নাই গতিকে তাত আৰু টেষ্ট কৰিব গলে মানুহে ডেফিনেটলি ৰিয়েক্ট কৰে সিদিনাখন ভিডিঅ' কনফাৰেন্সত আমাক দিয়া ইণ্ডিকেশ্যন মতে নট বিফৰ মাৰ্চ এপ্ৰিল তেওঁলোকে আমাক কৈছে যে আজিৰ দিনত কোনো ভ্যাকচিন নাই গতিকে আমি প্ৰিপাৰেচন কৰি আছো বাট উইদাউট হেভিং এনি ভ্যাকচিন গতিকে ভাৰতত 5টা ভ্যাকচিনৰ কাম চলি আছে এটা হ'ল জাইডাছ কেডিলা এটা হ'ল আমাৰ ভাৰত বায়োটেক এটা হ'ল স্পুটনিক এটা USA বায়োলজিক্যাল বুলি এটা কোম্পানী আৰু ফাইনালি আমাৰ সেৰাম ইনষ্টিটিউটৰ অক্সফোৰ্ড সো ইণ্ডিয়াত ডমেষ্টিক্যালি 5টা ভ্যাকচিনৰ ডেভেলপমেন্ট প্ৰগ্ৰাম চলি আছে এণ্ড অল আৰ ইন সেকেন্ড এণ্ড থাৰ্ড ষ্টেজ কিন্তু তাৰ ভিতৰত অক্সফোৰ্ডৰ ভ্যাকচিনটোৱে আগত আছে সো মই সরকারি স্কুলত অনলাইন খুব কম চলি আছিল এতিয়া বন্ধ হৈ যাব প্রাইভেটত ডেফিনেটলি তেওঁলোকে অনলাইন বা অফলাইন আমি মুকলি কৰি দিছো যে এতিয়া আপোনালোকে স্কুল খুলিব পাৰে কিন্তু কোনোবাই যদি সাৱধানা বখত স্কুল নুখুলি অনলাইন কৰি থাকে তো আমাৰ ক'বলগীয়া নাই দিস ইজ এ ডিসিশন টু বি টেকেন বিটুইন দা গাৰ্জিয়ান এণ্ড দা স্কুল এলিমেন্টারি এখানে আমি ডিটেইল এসওপিৰ কথা কৈছো যেতিয়া এলিমেন্টারি স্কুল খুলিব তাৰ আগতে শিক্ষকখিনিক আমি ডেফিনেটলি টেষ্ট কৰাম কিন্তু এটো সময় আছে 1 জানুৱাৰী 15 ডিসেম্বৰত যেতিয়া হোস্টেলত লৰা ছোৱালীবোৰ আহিব আমি হোস্টেলৰ লৰা ছোৱালীবিলাকক এবাৰ আমি টেষ্ট কৰাই লম ডিটেইল এসওপিটো আপোনালোকে পাব ফাইনাল ইয়াৰ ষ্টুডেন্টখিনি যেতিয়া হোস্টেলত আহিব সকলোকে আমি টেষ্ট কৰিম গতিকে সেই ডিটেইল এসওপিখন এডুকেশন ডিপাৰ্টমেন্টে 3-4 দিনৰ ভিতৰত দিব ইট ইজ অলৱেজ সাবজেক্ট টু টেষ্ট সেইখিনি এতিয়ালৈকে আমি ষ্টেগাৰ্ড টু ষ্টেগাৰ্ডে চলি আছে কাৰণ যদি আমি একেদিনাই 9, 10, 8 সকলোকে মাতি দিও সোশ্যাল ডিস্টেন্সিংটো নাথাকিব 15 পৰা এটো খুলি লম কাৰণ ফাইনাল ইয়াৰ ষ্টুডেন্টখিনি এমাহ অন্তত কৰক যদি তাত বিশেষ কমপ্লেইন নহয় গতিকে আমাৰ গুটে এপ্ৰোচটো হল ষ্টেগাৰ্ড একেলগে আমি ডিসিশন লোৱা নাই নাও ইট ইজ অনলি ফৰ দা ফাইনাল ইয়াৰ ষ্টুডেন্ট আজি আমি যিখন প্ৰেছ কনফাৰেন্সৰ মূল উদ্দেশ্য হেতু হল যে ফাইনালি উই হ্যাভ কাম টু দা ষ্টেজ যত নেকি অহাকালি আমি অৰুণোদয় আঁচনিখন আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিবলৈ সক্ষম হম খুব এটা ডিটেইল প্ৰসেছৰ পিছত বিটিএডি এৰিয়াক বাদ দি
আমাৰ 29 ডিষ্ট্ৰিক্টত এই আঁচনিখনৰ ইমপ্লিমেণ্টেশ্যনৰ কাম আৰম্ভ হ'ব অৰ্থাৎ 29খন জিলাৰ বেনিফিচিয়াৰীয়ে অহা কালিৰ পৰা এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে আমি it will be the highest DBT transfer অৰ্থাৎ এই গোটেই কথাবিলাকৰ যদি বেকগ্ৰাউণ্ড চাই যে 2014ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ অহাৰ পিছত বেংকত বা ফাইনেন্সিয়েল ইনক্লুশনত এটা ৰিভলিউচন হৈছিলে অৰ্থাৎ সকলোৱে জনধন যোজনাৰ একাউণ্ট খুলিলে আৰু বিভিন্ন ধৰণৰ বেংক একাউণ্ট আৰু ফাইনেন্সিয়েল ইনক্লুশন অসমত এটা ডাঙৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল যেতিয়া বেংক একাউণ্ট খুলিলে তেতিয়া গভৰ্ণমেণ্টৰ ওচৰত এটা সুবিধা আহিলে যে মধ্যভোগী মই নিগেটিভ সেন্সত কোৱা নাই নে পজিটিভ সেন্স যে চৰকাৰে কিবা এটা উপকাৰ বা কিবা এটা আঁচনি ৰাইজক দিব খোজে বাট ৰাইজক দিবৰ কাৰণে সদায় আমি কাৰোবাৰ থ্ৰু দি যাব লাগিছিল আইদাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অৰ ডিপাৰ্টমেণ্ট অৰ NGO অৰ ইণ্ডিভিজুৱেল কাৰোবাৰ থ্ৰু দি আমি যাব লাগিছিল so there was a leakage on the process so এই প্ৰসেসটো আৰু বেছি ট্ৰান্সপাৰেন্ট বা স্বচ্ছ নিকা কৰিবৰ কাৰণে ডিবিটিৰ কনসেপ্ট এটা আৰম্ভ হৈছিল যে why not transfer the amount to the bank account of the beneficiary directly অসমত জননী সুৰক্ষা যোজনাই কক স্কলাৰশিপে কক বিভিন্ন ধৰণৰ আঁচনি আমি ডিবিটি মুডত কৰি আছিলো ইন এ স্মল মেনাৰ এণ্ড ষ্টেগাৰ্ড মেনাৰ কৰবাত হয়তো কোনোবা জিলাত কোনোবা ব্লকত লাইক দ্যাট তাৰপিছত অলপ ইউনিভাৰ্সালাইজেশ্যন হ'ল যেতিয়া বৃদ্ধ পেনশন বিলাক আমি ডিবিটি কৰা আৰম্ভ কৰিলো বিধৱা পেনশন বিলাক ডিবিটি কৰা আৰম্ভ কৰিলো সো লাহে লাহে এই ডিবিটিৰ প্লেটফৰ্মখন টনকিয়াল হৈ গৈ থাকিল জনধন যোজনা আৰু ডিবিটি এই দুইটা প্লেটফৰ্মৰ এটা সুন্দৰ ব্যৱহাৰৰ জৰিয়তে আমি অৰুণোদয় আঁচনিখনৰ সিদ্ধান্ত লৈছিলো যে আমি অৰুণোদয় আঁচনি কৰিম আৰু 22 লাখ পৰিয়াললৈকে আমি মাহত 830 টকা ডাইৰেক্টলি ট্ৰান্সফাৰ কৰিম বাজেটত আমি কৈছিলো যে 430 টকা তেওঁলোকৰ হেলথ ঔষধ পাতি কিনিবৰ কাৰণে আমি এটা ভাগ কৰি দিছিলো যে এই 830 টকা কেনেকৈ ব্যৱহৃত হ'ব 400 টকা মেডিচিনৰ কাৰণে চাউল চৰকাৰে বিনামূলীয়াকৈ দিয়ে চাউলৰ চিন্তা নাই নেক্সট আমি কৈছিলো যে 200 টকা 4 কেজি ডালিৰ কাৰণে বিনামূলীয়া চাউল হ'ল 200 টকা আমি দিলো যে তোমালোকে 5 কেজি ফ্যামিলিটো ডালি কিনিবা এটা কষ্ট অফ 50% ঠিক তেনেকৈ আমি কলো যে তোমালোকে চেনি কিনিবা এটা কষ্ট অফ 50% 5 কেজি 80 টকা শেষত যি 150 টকা বাছি গল সেই 150 টকা দি আমি ফ্ৰুটস বা আন তেওঁলোকক কিনিবৰ কাৰণে পৰামৰ্শ দিলো সো টোটাল আমাৰ আহি গল 830 rupees এতিয়া আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি এটা বহুত ডাঙৰ এক্সাৰসাইজ কৰাৰ পিছত লাষ্ট 2 মাহ আঢ়ৈ মাহ ধৰি 18.20 lakhs বেনিফিচিয়াৰী আমি ফাইনালি সিলেক্ট কৰিব পাৰিলো 18,20,000 কিয় ইয়াত বিটিএডিৰ বেনিফিচিয়াৰী খিনি আমি এতিয়ালৈকে সিলেক্ট কৰা নাই বিকজ অফ দা মডেল কোড অফ কন্ডাক্ট এই 18,20,000 বেনিফিচিয়াৰী একাউণ্টত যোৱা 7 দিনত আমি পেনি ট্ৰান্সফাৰ অৰ্থাৎ এটকা আমি ট্ৰান্সফাৰ কৰি চাইছিলো তেতিয়া আমি দেখিলো যে 17.6 lakhs একাউণ্ট কাম কৰি আছে এক্টিভ যেটা এটকাটো তাত গৈ সোমাইছে সো
বেসিক্যালি 3.5% বেনিফিচিয়াৰী যেটো আমি 18 লাখ 20 পৰা 16 লাখ 60 যদি বাদ দিয়ে 60,000 বেনিফিচিয়াৰী একাউণ্টটো কিবা প্ৰবলেম আছে আমি তাক ৰিভেলিডেট কৰিবৰ কাৰণে আমি পঠিয়াই দিছো অলৰেডি SMS যোগে এই 18 লাখ মানুহৰ SMS লৈকে মেছেজ গল যে আপুনি অৰুণোদয় বেনিফিচিয়াৰীৰ বাবে নিৰ্বাচিত হৈছে অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমিনগাঁও পেৰেড গ্ৰাউণ্ডৰ পৰা এই অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভণি কৰিব অহাকালি আমি যেটো পুঁজি দিম বেসিক্যালি তো আমি নৱেম্বৰ মাহৰ পুঁজি দিম তাৰমানে they are entitlement of the month of November গটিকে ডিসেম্বৰতে তেওঁলোকে দুবাৰ পইচা পাব 1 তাৰিখে 830 টকা পাব কিন্তু ডিসেম্বৰত যেটো পাব লগা পইচা সেইটো আমি সদায় মাহৰ শেষত দিম সেই হিচাপৰ পৰা তেওঁলোকে 26 তাৰিখে আৰু এটা পইচা পাব তাৰ পিছত প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত তেওঁলোকে 830 টকাটো পাই গৈ থাকিব এই পইচাটো যদিও মই কৈছো 1 তাৰিখে পাব একেদিনাই ইমান টকা বেংকে ট্ৰান্সফাৰ কৰিব নোৱাৰে সব 5 দিনৰ ভিতৰত পাব 1 তাৰিখৰ পৰা 6 তাৰিখ প্ৰত্যেক দিনাই 3 লাখৰ বেটছত গৈ থাকিব 1ৰ পৰা 6 তাৰিখৰ ভিতৰত একাউণ্টত পুঁজিটো জমা হ'ব ঠিক তেনেকে 26ৰ পৰা 31 তাৰিখৰ ভিতৰত জমা হ'ব ডিসেম্বৰত জানুৱাৰী টু 26ৰ পৰা 31 ফেব্ৰুৱাৰী 22ৰ পৰা 28 আৰু মাৰ্চত 26ৰ পৰা 31 ডিসেম্বৰত দুটা ইনষ্টলমেন্ট পাব নৱেম্বৰৰ ইনষ্টলমেন্টটো ডিসেম্বৰত পাব এটা অৰুণোদয় কল সেন্টাৰ থাকিব যিসকলৰ বেংক একাউণ্টত এই পুঁজিটো জমা নহব কিবা কাৰণত তেওঁলোকে ফোন কৰি সেই কল সেন্টাৰত জনাব পাৰিব প্ৰথম পুঁজিটো পোৱাৰ পিছত এখন চিঠি লৈ আমাৰ ডিসি কাৰ্যালয়ৰ পৰা সকলো মানুহৰ ঘৰলৈকে এবাৰ আমি যাম টু পাৰ্সোনালি ভেৰিফাই যে পুঁজিটো আপোনালোকে পালে নে নাই বহুতৰ কি হ'ব একাউণ্টত টকাটো পৰি থাকিব বেংকত যোৱা যেহেতু বহুত মানুহৰ আদত নাই বহুত কম টকা আছে বেংকত বছৰত হয়তো এবাৰ যায় এবাৰ আমি ফিজিক্যালি তেওঁলোকক এলাৰ্ট কৰিম যে আপোনালোকৰ একাউণ্টত পুঁজিটো জমা হৈছে না এবাৰ চাই দিয়ক আৰু এবাৰ যদি গম পায় তেতিয়ালে আৰু ভৱিষ্যতে আৰু মানুহখিনি বেংকত অহা যোৱাটা সদায় কৰি থাকিব সো পাৰ মান্থত আমাক কিমান টকা লাগিব পাৰ মান্থত Around 180 crores. So 180 crores as of now আমাৰ এনে 200 কোটি লাগে বিটিএডিৰ বেনিফিচিয়াৰী খিনি যোগ নোহোৱা কাৰণে 180 crores rupees আমি পাৰ মান্থত এই 22 লাখ পৰিয়াল আজি দিনত যেটো 18 লাখ 20 পিছত 22 লাখ হ'ব 22 লাখ পৰিয়াললৈকে আমাৰ এই পুঁজিটো ট্ৰান্সফাৰ হ'ব আৰু 200 কোটি টকা আমাক প্ৰতি মাহত লাগিব সো ৰাজ্য চৰকাৰৰ বাৰ্ষিক বাজেটৰ পৰা 2400 কোটি টকা প্ৰতি বছৰে এই আঁচনিৰ বাবে ব্যয় কৰা হ'ব আৰু সেই দৃষ্টিকোণৰ পৰা স্বাধীনোত্তৰ অসমত এইটোৱে আটাইতকৈ ষ্টেট গভৰ্ণমেণ্টে লোৱা ডাঙৰ স্কিম ইয়াৰ আগতে আমি ইমান ডাঙৰ স্কিম কেতিয়াও লোৱা আমাৰ আমি লোৱাও নাছিলো বা ইমান ডাঙৰ স্কিম আমাৰ কৰাৰ অভ্যাসও নাছিলে সো ফ্ৰম এভৰি এংগল tomorrow is a big day for the government of Assam যে আমাৰ মেচিনাৰীটোৱে আঢ়ৈ মাহত এই গোটেই অৰুণোদয় আঁচনিখন খুব ধুনীয়া কৰি আমি বেনিফিচিয়াৰী সিলেক্ট কৰিলো বহুত বেছি গণ্ডগোলো হোৱা নাই ফাইনেন্স ডিপাৰ্টমেন্ট এটা ৰবাস্ট কম্পিউটাৰ প্লেটফৰ্ম বনাইছে অৰুণোদয় যাৰ জৰিয়তে আমি মানুহখিনিক প্ৰতি মাহত আমি পুঁজিটো দি থাকিব পাৰিম আৰু ডেট এণ্ড টাইম ফিক্স যে এইটো ডেটতে আপোনালোকে টকাটো পাব যেনেকৈ দৰমহা সময়ত গৈ পায় এই পুঁজিটো সময়ত গৈ পাব পৰৱৰ্তী সময়ত আমি ভাবো
যে আৰু 8 লাখ বেনিফিচিয়াৰী যদি আমি ইনক্লুড কৰিব পাৰোঁ এলং উইথ আৱাৰ ফাইনেন্সিয়েল সিচুৱেশ্যন তেতিয়াহ'লে মোষ্টলি নিম্ন মধ্যবিত্ত আৰু দুখীয়া প্ৰতিটো পৰিয়ালে আঁচনিৰ ভিতৰত ইনক্লুড আহি যাব কিন্তু আজি আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে আমি 30 লাখলৈকে যাব পৰা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত ডেফিনেটলি গভৰ্ণমেণ্টৰ এইটো টাৰ্গেট থাকিব টু ৰিচ 30 লাখ বেনিফিচিয়াৰী আজি উই আৰ ষ্টাৰ্টিং উইথ 18.20 BTAD ইলেকশ্যন হৈ যোৱাৰ লগে লগে 22 হ'বগৈ দিছ ইজ হোৱাট উই হেভ প্লেন এজ অফ নাও গতিকে আপোনালোকক হেণ্ড আউট এটা আমি দিছোঁ আৰু মই আগতে কোৱাৰ দৰে যে ষ্টেট গভৰ্ণমেণ্টে ইমান ডাঙৰ স্কিম আগতে কেতিয়াও লোৱা নাই কৰা নাই এইটো প্ৰথম হ'ব ইয়াত এটা প্ৰত্যেক বছৰত এটা মাহত অৰুণোদয় মাহ হিচাপে আমি পালন কৰিম য'ত মানুহে এক্সিট ৰুট পাব অৰ্থাৎ অৰুণোদয় লগু প্ৰত্যেক ঘৰত আমি লগাম কিছুমানৰ ঘৰত চাকৰি হৈ গ'ল কিছুমানে এখন ট্ৰেক্টৰ কিনি ল'লে সো আমি এক্সিট ৰুটটো মানুহখিনিক দিম যে মই অৰুণোদয়ৰ পৰা এতিয়া ওলাই আহিব খোজো এইটো নহয় যে একেবোৰ মানুহে সদায় অৰুণোদয় পাই থাকিব বছৰৰ এটা মাহত অৰুণোদয় সাৰ্ভে হ'ব আৰু দে উইল গেট এক্সিট ৰুট তেওঁলোকে ওলাই আহিব পাৰিব আৰু কোনো চৰকাৰী চাকৰিয়াল থকা ফেমিলি বা চৰকাৰী চাকৰিয়ালে যদি অৰুণোদয় আঁচনি লয় সিমান টকা তেওঁ দৰমহাৰ পৰা কাটি লোৱা হ'ব সেইকাৰণে কোনোবা যদি আমাৰ যেতিয়া কল চেণ্টাৰ হৈ যাব অৰুণোদয় আঁচনিত যদি চৰকাৰী কৰ্মচাৰীয়ে বেনিফিচিয়াৰী হিচাপে সোমাইছে বা ফেমিলি সোমাইছে সেইটো আমাক ইনফৰ্ম কৰিব পাৰিব কাৰণ দুবাৰ দৰমহা দিয়াটো নিয়ম নহয় গভৰ্ণমেণ্টত উই কেনট পে চেলাৰী 2 টাইমছ যে এবাৰ অৰুণোদয় জৰিয়তে দিলোঁ এবাৰ নিজৰ পে বিলত দিলোঁ গতিকে সেই এটা দৃষ্টিভংগী থাকিব গতিকে এইটো নহয় যে আজি কৰবাত যদি কোনোবা বেনিফিচিয়াৰী পাব নলগা বেনিফিচিয়াৰী পাইছেও ইয়াত চিন্তা কৰিবলগীয়া একো নাই কাৰণ তেওঁলোকক উলিয়াই দিয়া বা নিজে ওলাই যোৱা দুইটা ব্যৱস্থা এই আঁচনিখনত ৰখা হৈছে পেনশ্যনেও নাপাব নোপোৱা লিষ্টখন আছে পেনশ্যন যাৰ ঘৰত গাড়ী আছে ফ্ৰিজ আছে ট্ৰেক্টৰ আছে দ্যাট লিষ্ট ইজ আপোনালোকৰ হেণ্ড আউটত আমি দি দিছোঁ eligible and ineligible. হা চাকৰিয়াল থকা ঘৰ বুলি ক'লে হিজ ক্লোজেষ্ট ফেমিলি বুজাব খুৰাকৰ ঘৰৰ কথা নাই বৰদেউতাকৰ ঘৰ কথা নাই ভায়েক যদি বেলেগ হৈ বিয়া বাৰু হৈ আছে বেলেগ কথা ডিপেণ্ডেণ্ট ফেমিলিটোৱে নাপায় পাব সেইটোৰ লগত কোনো কথা নাই অলৰেডি বেনিফিচিয়াৰী সিলেকশ্যন হৈ গ'ল এই প্ৰক্ৰিয়াটোৰ পৰা আমি পাৰ হৈ আহিলোঁ এতিয়া নহয় এইটো লগোৱাৰ এটা আমি এজেন্সি ঠিক কৰিব লাগিব টেণ্ডাৰ কৰিব লাগিব ইট উইল টেক সাম টাইম বাট দিস ইজ এ পাৰ্ট অফ দ্য স্কিম যে প্ৰত্যেক অৰুণোদয় পৰিয়াল বুলি আমি এটা কনসেপ্ট কৰিছোঁ যে এই মানুহখিনি দে আৰ মেম্বাৰ অফ অৰুণোদয় পৰিয়াল গতিকে সকলোৰে ঘৰত লাগিব এটা লগো য'ত লিখা থাকিব অৰুণোদয় পৰিয়াল সো এই লগোটো আমি সকলোৰে ঘৰত লগাম যাতে ভৱিষ্যতে আমি কিবা আঁচনি আহিলে যে অৰুণোদয় বেনিফিচিয়াৰীক দিয়া হ'ব আৰু সিলেকশ্যনৰ কথা নাই ইট ইজ ৰেডিমেড সিলেক্টেড পিপল এই বস্তুটো নহ'লে সদায় সিলেকশ্যন কৰোঁতে বহুত সময় গৈ থাকে গতিকে এইটো এটা যাতে অনগোয়িং প্ৰচেছ হয় ফেমিলিজ আৰ ন'ন ফেমিলিজ আৰ সিলেক্টেড আৰু 8 লাখ যদি আমি কিবা কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰত্যেক ঘৰ মানুহে ইনক্লুড হৈ যাব দুখীয়া মানুহ নেক্সট ইয়াৰ বাজেটত আমি চাব লাগিব বহুতে ডিস্ট্ৰিক্ট লেভেলত আপোনালোকে যদি দেখা পায় যোৱা 15 দিনত স্কিমখনৰ ওপৰত বহুত বেছি ক্ৰিটিচিজম বা আলোচনা পেপাৰ টিভিটো হোৱা নাই আৰু লগোটো লাগি যোৱাৰ পিছত পাব্লিকে নিজে এক্সিট কৰাই দিব নহয় যে মানুহজনে পাব নালাগে বুলি মই এপিল কৰাৰ পিছত কিছু মানুহে নিজে বাদ দিলে কিছু সিলেকশ্যন প্ৰচেছত বাদ পৰিলে কিন্তু তাৰ মাজতো লিকেজ থাকিব
কিন্তু যেতিয়া সকলোৰে ঘৰত এই লগোটো লাগি যাব, কোনোবা ধনী মানুহৰ ঘৰত যেতিয়া লগো লাগিব, তেতিয়া লগে লগে তেওঁটো এক্সিট কৰিব লাগিব, সময় লাগিব। এতিয়া আপোনালোকে এইটো হ'ল এটা পাৰ্মানেণ্ট স্কিম, গতিকে বহুত মাহ দিন নিগেটিভ কথাত ধৰা নাই। এতিয়া প্ৰথম দিনটো ধৰিছোঁ যে অহাকালি ভালে ভালে পুঁজিটো ট্ৰান্সফাৰ হ'ব লাগে, ফাৰ্ষ্ট ইনষ্টলমেণ্ট। কাৰণ এতিয়া আপুনি যদি বাকী কামবিলাক মনোনিৱেশ কৰে তেতিয়াহ'লে স্কিমটো লঞ্চ নহ'ব নহয়। গতিকে কালি যাতে স্কিমটো ভালে ভালে লঞ্চ হয়, ডেট ইজ দ্য প্ৰায়ৰিটি। বাকী এই গোটেইবিলাক আমাৰ স্কিমতে লিখা আছে, আৰু এইবিলাক কৰিবৰ কাৰণে ডিচিসকলক আমি টকা পইচাৰো যোগান ধৰিছোঁ, ভলেণ্টিয়াৰ লগোৱা, কিবা লগোৱা। চ' দিছ ইজ এ পাৰ্ট অফ অন গোয়িং প্ৰচেছ, তেওঁলোকে কৰি থাকিব। চব প্ৰথম কথা যে মানে মোৰ কামটো হ'ল যে ডিচিয়ে যাক বেনিফিচিয়াৰী দিছে তালৈকে পুঁজিটো পঠোৱা, সেইটো হ'ল বিত্ত বিভাগৰ ভূমিকা। এতিয়া মই ধৰি ল'ব লাগিব যে সকলো যোগ্য, কাৰণ ডিচিজনে যেতিয়া চহী মাৰি পঠাইছে, মই অযোগ্যৰ কথাটো যদি আজি আলোচনা কৰি থাকোঁ, ডেট মিনছ আই হেভ ডাউটেড দ্য উইজডম অফ দ্য ডেপুটি কমিশ্যনাৰ্ছ। গতিকে আজি মই ধৰি লৈছোঁ সকলো যোগ্য, কিন্তু ডিচিয়েও ভুল কৰিব পাৰে। গতিকে তাৰ কাৰণে স্কিমখনত যথেষ্ট সুবিধা দিয়া হৈছে, 2-3 বাৰ পাব সুবিধা। এবাৰ চিঠি লৈ যাব, এবাৰ লগো লগাব যাব, এবাৰ মানুহেও নিজে কমপ্লেইন কৰিব। গতিকে পিউৰিফিকেশ্যন অফ ডাটা উইল বি এ অন গোয়িং প্ৰচেছ। সেইকাৰণে অহাকালি একো নহ'ব পাৰে, বাট বছৰত এইটো আজি এজন ওলাব, কালি 10জন ওলাব, কালি 20জন ওলাব। এটা সময়ত গৈ গৈ ডাটাটো পিউৰিফাই হ'ব। কিন্তু আজি মই যদিও আপোনালোকক উল্লেখ কৰিছোঁ, অফিচিয়েলি আজি মই কাকো অযোগ্য বুলি ক'ব নোৱাৰোঁ, কাৰণ ডিচিৰ চহীত আহিছে গোটেই বেনিফিচিয়াৰীখিনি। সেইকাৰণে সেই দিশটোৰ ওপৰত এতিয়া মই চকু দিয়া নাই। পুঁজিটো যাওক, যোৱাৰ পিছত ডিচিসকলে যেতিয়া নিজে জানিব যে আমাৰ কান্ধৰ ওপৰত এইটো এটা ৰিস্ক আছে, অযোগ্যজনে যদি পাইছে চৰকাৰে আমাক প্ৰশ্ন কৰিব, গতিকে তেওঁলোকে ডাটাটো পিউৰিফাই কৰি থাকিব। ডিষ্ট্ৰিক্ট ৱাইজ বেকআপ আছে আমাৰ। বেচিকেলি আপোনালোকে বেকআপটো কৰিব পাৰিব। এই বেকআপটো চিম্পল, যে যি সমষ্টিত 1.5 লাখৰ পৰা 2 লাখ ভোট আছে তাত 16,000 বেনিফিচিয়াৰী। কোনো সমষ্টি স্পেচিয়েল বুলি ডিক্লেয়াৰ কৰা হোৱা নাই, অল আৰ ইকুৱেল। 1.5 লাখৰ পৰা 2 লাখ বেনিফিচিয়াৰী আছে, তাত 16,000 ভোটাৰ। 2 লাখৰ পৰা 2.5 লাখ য'ত ভোটাৰ আছে তাত 17,000। 2.5 লাখৰ পৰা 3,000 য'ত ভোটাৰ আছে তাত 3 লাখ য'ত ভোটাৰ আছে তাত 18,000। আৰু 3 লাখৰ ওপৰত 4টা সমষ্টি আছে, তেওঁলোকৰ বাবে 19,000। চ' এভাৰেজ 80টা সমষ্টিত 16,000কৈ পাইছে। আৰু এইটোত এটা বিশেষত্ব যে এই বেনিফিচিয়াৰী সমানে দিয়া হৈছে, মাজুলীক বেছি, জালুকবাৰী কম, এই ধৰণৰ কথা কৰা হোৱা নাই। 126টা সমষ্টিত একেধৰণে একে মানদণ্ডৰ ওপৰত সমান বেনিফিচিয়াৰী ৰখা হৈছে। 1.5 লাখৰ পৰা 2 লাখ হ'লে 16, 2 লাখৰ পৰা 2.5 লাখ হ'লে 17, এই মানদণ্ডটো আমি ৰাখিছোঁ। এই স্কিমখনত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ দিন, এই যে একাউণ্টত একাউণ্টত যে টকাটো ট্ৰান্সফাৰ হ'ব, এই একাউণ্টটো কিন্তু পৰিয়ালৰ মহিলা এগৰাকী, কোনো এটা টকাও পুৰুষৰ একাউণ্টত নাযায়। সেইকাৰণে কেতিয়াবা পুৰুষৰ একাউণ্টত গ'লে টকাটো ঘৰৰ কামত হয়তো নাযাব পাৰে, কিন্তু এই গোটেই এমাউণ্টটো পৰিয়ালৰ যিকোনো এগৰাকী মহিলাৰ একাউণ্ট। সেইকাৰণে কালিৰ পৰা এক প্ৰকাৰ ক'ব গ'লে 18,20,000 মহিলাৰ হাতত এটা নিশ্চিত ইনকাম 830 টকা তেওঁলোকে পাব। চ' ইমান ডাঙৰ ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত, ডিবিটিৰ ওপৰত, ইয়াৰ বিশেষত্ব যে ইট ইজ দ্য লাৰ্জেষ্ট প্ৰগ্ৰেম বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। আজিলৈকে ইমান ডাঙৰ কাম আমি কেতিয়াও কৰা নাই। দ্বিতীয়তে হ'ল যে ইট ইজ পিয়ৰলি ট্ৰান্সপাৰেণ্ট।
এটা প্লেটফৰ্মেদি ট্ৰান্সফাৰ হ'ব টকা কাৰো হাতত নাথাকে নোবডি যে মই তোক টকাটো উলিয়াই দিম তই মোক অলপ পইচা দে এইটো নহয় ইট উইল গো ডিৰেক্টলি দ্বিতীয়তে ইট ইজ অন এ ডিবিটি প্লেটফৰ্ম যে ডাইৰেক্টলি বেনিফিচিয়াৰী একাউণ্ট যাব তৃতীয়তে দিছ প্ৰগ্ৰেম উইল ষ্ট্ৰেংথেন দ্য ৰোল অফ দ্য ওমেন ইন দ্য ফেমিলি বিকজ তেওঁৰ একাউণ্টৰ পৰা টকাটো সদায় ড্ৰ কৰি ফেমিলিটোক দিব লাগিব চ' দ্য ওমেন উইল বি ইন দ্য ড্ৰাইভিং ছিট নাৰীগৰাকী পৰিয়ালৰ মহিলাগৰাকী এতিয়া ড্ৰাইভিং ছিটত বহিব ঘৰখনত আৰু শেষত মই ক'ব খোজো যে বহুত পৰিয়ালত বিধৱা মহিলাক সাধাৰণতে অলপমান যে ঘৰৰ বোজা বুলি এটা গণ্য কৰা হৈছিল দিব্যাংগ ব্যক্তিসকলক ঘৰৰ বোজা বুলি গণ্য কৰা হৈছিল কোনোবা ছোৱালী যদি বিয়া নাই হোৱা ইট ইজ হাৰ চইচ বা তথাপিতো সামাজিক দৃষ্টিত সেই মহিলাগৰাকীয়ে যদি উপাৰ্জন নকৰে তেতিয়া ঘৰৰ আন মেম্বাৰে তেওঁক বোজা বুলি ভাবিছিলে আৰু বহুতে গিৰিয়েকৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰৰ পৰা বিভিন্ন কাৰণত দেউতাকৰ ঘৰলৈ ঘূৰি আহে আৰু ঘূৰি আহিলে ঘৰখনত এটা ফ্ৰিকশ্যন হৈ থাকে যে তই আহি বোজা হলি আমি নিজেই চলিব নোৱাৰো তোকো আকৌ কেনেকৈ চলাম এতিয়া সেই ফেমিলিবিলাকে এই 38 টকা পাইছে তাৰমানে এই ব্যক্তিসকলৰ ঘৰখনত কালিৰ দিনটোৰ পৰা সন্মান দুগুণে বাঢ়ি যাব যিগৰাকী মানুহক বোজা বুলি ভাবা হৈছিল এতিয়া সেইগৰাকী মানুহে সম্পদলৈকে পৰিণত হ'ব কালিলৈকে মই লাইবিলিটি আছিলোঁ অহা কালিৰ পৰা আই উইল বি দ্য এছেট কাৰণ মই বিধৱা মানুহগৰাকী আছো কাৰণেহে অৰুণোদয় পাইছোঁ মোৰ বিয়া নাই হোৱা কাৰণেহে অৰুণোদয় পাইছোঁ আৰু এই অৰুণোদয় আঁচনিটো ডেফিনেটলি অহাবাৰ ইয়াৰ যিটো সাইজ এণ্ড এমাউণ্ট দুইটা বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে ইট ইজ এ ট্ৰিমেণ্ডাছ বুষ্ট ফৰ দ্য ওমেন নাৰী শক্তিক সবলীকৰণ আৰু সমাজৰ দুৰ্বলজনক সবলীকৰণৰ ক্ষেত্ৰত ই এক বৃহৎ প্ৰচেষ্টা ইয়াত হৈছে কি যে যিটো অৰুণোদয় মাহ হ'ব সেই অৰুণোদয় মাহটোত ওলাই যাব ওলালে সেই কোটাটোতে সোমাই যাব মাহ এটা থাকিব যে জুলাই মাহটো সাপোজ অৰুণোদয় মাহ আগষ্ট মাহটো অৰুণোদয় মাহ সেই মাহটোত জিলা কৰ্তৃপক্ষই বেলেগ কাম নকৰে অকল অৰুণোদয়ৰ ওপৰতে কাম কৰিব এন্ট্ৰি এণ্ড এক্সিট দুইটা হ'ব আমাৰ কোনো ডিজাস্টাৰ্ছ নাই কাছাৰত দুজন শিক্ষক পাইছিলোঁ তাৰ বাদে বহুত বেছি তেনেকুৱা কোনো ডেটা আমাৰ ওচৰত অহা নাই কাৰণ তেনেকুৱা কোনো ঘটনা হোৱা নাই নাই গতিকে অহাকালি 11 বজাত নহয় জানো 11 বজাত আমিনগাঁৱত পেৰেড গ্ৰাউণ্ডত এই আঁচনিখন উদ্বোধন কৰা হ'ব কামৰূপ আৰু কামৰূপ মেট্ৰ' জিলাৰ বেনিফিচিয়াৰীক লৈ আমি আৰম্ভ কৰিম বাকি জিলাত বৰ্তমান বিটিসি ইলেকশনৰ পৰিপ্ৰেক্ষিতত আমি ফাংচন কৰা নাই কিন্তু সবৰ একাউণ্টত পুঁজিটো গৈ পাব কোন দিনাখন কোন জিলাৰ যাব তাকো আমি জনাই দিম শিৱসাগৰ একাউণ্টত কোন দিনা জমা হ'ব এখন লিষ্টখনো আছে আপোনালোকক মাহৰ প্ৰথম দিনা সদায় কামৰূপ মেট্ৰৰ কামৰূপত যাব অহাকালি মানে ডিসেম্বৰ 1 ডিসেম্বৰ 2ত যাব সাউথ সালমাৰা ধুবুৰী গোৱালপাৰা বঙাইগাঁও বৰপেটা নলবাৰী দৰং মৰিগাঁও নগাঁও ডিসেম্বৰ 3ত যাব কাৰ্বি আলং হোজাই ৱেষ্ট কাৰ্বি আলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি শোণিতপুৰ বিশ্বনাথ ডে 4ত যাব তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ মাজুলী লখিমপুৰ ধেমাজি শিৱসাগৰ গোলাঘাট যোৰহাট 26ৰ পৰা 31 হলেও এইটো ফৰ্মেটতে গৈ থাকিব আৰু কেতিয়াবা আপোনালোকক আমি দেখুৱাম কেনেকৈ টকাটো আমাৰ প্লেটফৰ্মটো কি ধৰণে আমি কৰিছো হাউ উই ট্ৰান্সফাৰ দ্য এমাউণ্ট
এটা আমাৰ কুবেৰ বুলি ছফটৱেৰ আছে তাৰ থ্ৰুদি ওলাই গুচি যাব ট্ৰান্সফাৰ কৰাত আমি 20 মিনিট কিমান মিনিট লাগিব So 5 মিনিটছত এদিনৰ বেনিফিচিয়াৰী ওলাই যাব সো এইটো এটা গোটেইখিনি সুবিধা হ'ব শেষত এটা সৰু কথাৰে সামৰণি মাৰিছোঁ আমাৰ যি হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীসকলক আমি বাইক দিয়া কথা আছিল আমাৰ বাইকবিলাক স্কুটি ডেলিভাৰী হৈ গ'ল আমি ডিচেম্বৰ মাহৰ কোনোবা এটা দিনত আমি এই বাইকখিনি স্কুটিখিনি দি দিম এটা ছোৱালীবিলাকৰ মাজত এটা আছিলে 18-19ৰ মোৰ বাজেটত 5000 ছোৱালীক আমি বাইক দিম বুলি কৈছিলোঁ কিন্তু তেতিয়া শিক্ষামন্ত্ৰীয়ে চাইকেল দিম বুলি কোৱাৰ কাৰণে বাইক স্কুটিখিনি দিয়া নহ'ল এতিয়া আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহত এই 5000 ছোৱালীকো আমি স্কুটিখিনি দি দিম প্ৰথম বেটছটোত নাপাব কাৰণ আমি এতিয়া যি 22000ৰ প্লেনিং কৰিছোঁ বাকিখিনি কিনোতে আমাৰ সময় ল'ব কিন্তু বাই এণ্ড অফ জানুৱাৰী অৰ এণ্ড অফ ফেব্ৰুৱাৰী 18-19ৰ 5000 ছোৱালীকো আমি দি দিম তেনেকে 19-20ৰ বাজেটতো আমি 25 কোটি টকা ৰাখিছিলোঁ আৰু 25 কোটি টকা দি 10000 স্কুটি কিনিব পাৰি গতিকে সেই ধৰণে 19-20 চনৰো যি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল তাৰো আমি 10000 ছোৱালীক আমি স্কুটি দি দিম তাৰমানে জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰী একেলগে দিয়া নহ'ব এই 22000 আগত হ'ব সেইখিনি যেহেতু আমি এতিয়া সিদ্ধান্ত লৈছোঁ অলপ সময় 18-19 5000 বাজেটত আমি ডিক্লেয়াৰ কৰিছিলোঁ যে প্ৰথম 5000 ছোৱালী দ্বিতীয়বাৰ বাজেটত আমি 5000 10000 লিখা নাছিলোঁ 25 কোটি বুলি লিখিছিলোঁ 25 কোটি দি 10000 কিনিব পাৰি 50000 এখন বাইকৰ দাম আমি চালোঁ মোটামুটি স্কুটিৰ দাম সো 10000 হয় সো 18-19ৰ 5000 আৰু 19-20ৰ 10000 ছোৱালীকো এই আঁচনিখনৰ অধীনত সামৰি লোৱা হ'ব কিন্তু এইখিনি তেওঁলোকে পাওঁতে ফেব্ৰুৱাৰী মাহ গৈ পাবগৈ কিন্তু যেহেতু 20-21টো আমাৰ বাজেটত আছিল কোনো আমাক টকা সাপ্লিমেন্টাৰী ডিমান্ড আদি কৰিব নালাগে 20-21ৰ 22000 ছোৱালীৰ স্কুটি বিতৰণ এই মাহতে আমি আৰম্ভ কৰিম গতিকে যিখিনি আপোনালোকে মাজে মাজে প্ৰশ্ন সুধি আছিলে গতিকে সেইটোৰ উত্তৰ আজি আমি আপোনালোকক একেলগে দিলোঁ গতিকে বাইক পোৱা ছোৱালীৰ সংখ্যা 32000 37000 হ'বগৈ আৰু 37 গতিকে হা 22000 18-19ত 5000 হ'ব 19-20ত 10000 হ'ব একৰ্ডিং টু মেৰিট আৰু 20-21ত 22000 হ'ব প্ৰথম 20-21 খিনিয়ে পাব 20-21 খিনিক যেহেতু আমি সেইখিনি মোৰ এনাউন্স আছিল 18-19 19-20ত যে পোৱা নাই দিয়া হোৱা নাই মোৰ আইডিয়াত নাছিলে যেহেতু এইটো এতিয়া সমস্যাটো উদ্ভৱ হ'ল কাৰো যাতে মন বেয়া নাপায় আমি যি ধৰণে এনাউন্স কৰিছিলোঁ আমি কামখিনি কৰি দিছোঁ আৰু 25 কোটি বাজেট ধৰা হৈছিল যদিও 50000 কৈ 10000 গৰাকীক দিব যাওঁতে 50 কোৰ্ছে লাগিব কিন্তু আসলতে আমি 20-21 18-19 19-20 দুইটাতে 5,000 আছিল 25 কোটি বাজেট ৰখা হৈছিল বেসিক্যালি 5000 কিন্তু আমি আৰু 18-19ত 5000 19-20ত 10000 20-21ত 20000 তাৰমানে ক্ৰমান্বয়ে বাঢ়ি গ'ল আৰু নাই না আমি দিম ইন্স্যুৰেন্স আমি দিম ৰেজিষ্ট্ৰেচনো আমি দিম জিএসটিও আমি দিম তেওঁলোকে একো দিব নালাগে খালি যিসকলে সোলাৰ বিচাৰিছিল তেওঁলোকৰ অলপ দেৰি হ'ব কিন্তু পাই থাকিব আৰু CWA মানে এটো তো আমি কোনেটো ভুয়া এটা আছিল এটো সব মেট্ৰিক হায়াৰ সেকেন্ডাৰী নম্বৰ এই কাৰণে গুৰুত্ব দিব লাগে যে এটা লৰা ছোৱালী
প্ৰফেচাৰ হওঁতে কিবা হওঁতে তাৰ যদি ইউনিফৰ্ম একাডেমিক কেৰিয়াৰ নাথাকে, কোনোবা জেগাতো কোচিং লৈ সি নম্বৰ পাব পাৰে, ল'ৰা ছোৱালীয়ে যাতে মেট্ৰিকৰ পৰাই পঢ়াত ভাল কৰে, সেইকাৰণে সদায় সকলো জেগাতে বেঞ্চমাৰ্কটো হৈছে যে ইউনিফৰ্ম একাডেমিক কেৰিয়াৰ। মেট্ৰিকৰ কাৰণেও নম্বৰ পালে, হায়াৰ ছেকেণ্ডেৰীৰ কাৰণেও নম্বৰ পালে, ডিগ্ৰীৰ কাৰণেও নম্বৰ পালে, তেতিয়াহে ল'ৰা ছোৱালীয়ে সৰুৰ পৰা এটা পঢ়াৰ ধাউতি ল'ব, হয় নহয়? এতিয়া মানুহে UGCৰ কথা কয়, প্ৰথম কথা UGCয়ে ৰাজ্য চৰকাৰক এটকাও নিদিয়ে দৰমহা দিবৰ কাৰণে, এইটো সম্পূৰ্ণ আমি দৰমহা দিওঁ। গতিকে আমাৰ কথাটো হ'ল যে আমি NCCত নম্বৰ দিছোঁ, ইউথ ফেষ্টিভেলত নম্বৰ দিছোঁ, স্পৰ্টছ ফেষ্টিভেলত নম্বৰ দিছোঁ, নেশ্যনেল গেমছ খেলিলে নম্বৰ দিছোঁ। এইবিলাক যদি এক্টিভিটি এজন ল'ৰা ছোৱালীয়ে নকৰে, ইউনিভাৰ্চিটিত গৈ পেলাইতো নম্বৰটো পালে সেইটোৰ ওপৰতো এজন ছাত্ৰক জাজ কৰা উচিত নহয়। PhDৰ কাৰণেও নম্বৰ দিয়া হৈছে, কিন্তু PhD কৰিব সুযোগ কেইজনে পায়? PhD কৰিবতো সুযোগ নাপায়, মেট্ৰিকটোতো সকলোৱে দিব পায় না। আমাৰ ইয়াত PhDৰ সুবিধা কিমান আছে? সেইকাৰণে এইবিলাকৰ সকলো ফালে যুক্তি আছে, কিন্তু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী য'ত সকলো মানুহে এক্সেছ কৰিব পাৰে, আমাৰ টিচাৰ এপইণ্টমেণ্টতো ফাৰ্ষ্ট ডিভিজনত ইমান নম্বৰ, ছেকেণ্ড ডিভিজনত, তেতিয়াহে ল'ৰা ছোৱালীয়ে সৰুৰ পৰা পঢ়িব। সেইটো হৈছে মোৰ চিন্তাধাৰাটো, সেইটো বেলেগৰ চিন্তাধাৰাটো বেলেগো হ'ব পাৰে, কিন্তু মোৰ মতেদি ল'ৰা ছোৱালীয়ে যদি আমি অসমখনক শিক্ষাৰ ফালে লৈ যাব লাগে, তেতিয়াহ'লে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী চবৰ পৰাই বোনাছ পাব লাগিব, তেতিয়াহে মানুহখিনিয়ে পঢ়িব ল'ৰা ছোৱালী। হ'ব, ধন্যবাদ। शाम को मैं कोई एक समय में आ जाता हूँ, आप लोग मीटिंग कीजिए, मैं सीधा निकलता हूँ कैंपे में। अभी कैबिनेट सेक्रेटरी का भी एक मीटिंग है।